হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, আজি আমি গৈ আছোঁ বগামাটিলৈ। আৰু বগামাটি ক'ত আছে জানেনে? বগামাটি আছে বাক্সা আৰু ওদালগুৰি জিলাৰ মাজত। বন্ধুসকল, বগামাটি ভূটান আৰু ভাৰতৰ সীমান্তত আছে বুলি ক'লেও ভুল নহ'ব। বন্ধুসকল, আজি আপোনালোকক বগামাটিৰ বিষয়ে ক'ম আৰু আমি বগামাটিত গৈ কি কৰোঁ, কেনেকৈ সময়বোৰ কটাওঁ সকলো চাব পাৰিব। তেন্তে বেছি দেৰি নকৰি আজি আমাৰ এই ভিডিঅ' আৰম্ভ কৰোঁ। বন্ধুসকল, এটা ঋতুৰ বিদায়ৰ পিছত আন এটা ঋতুৱে নতুন ৰং ৰূপৰ প্ৰতিফলন ঘটায়। তেতিয়া প্ৰকৃতি হৈ পৰে অন্যান্য। প্ৰকৃতিৰ সৈতে উমলিবৰ বাবে মানুহৰ মন প্ৰাণ উদ্বাউল হৈ পৰে। ঋতুৰ পৰিৱৰ্তনৰ লগে লগে প্ৰকৃতিৰ পৰিৱৰ্তিত মোহনীয় ৰূপক কাষৰ পৰা উপভোগ কৰাৰ বাবে ভ্ৰমণ পিপাসু লোকে বিচাৰি ফুৰে উপযুক্ত পৰ্যটনথলী। বিশ্বৰ ভিন্ন ভিন্ন প্ৰান্তৰ লগতে অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসম ভূমিতো আৰম্ভ হৈছে শীত। বন্ধুসকল, এই সময়ছোৱাত পাতল মেঘ আৰু ধোঁৱাৰ চাদৰেৰে আবৃত ধৰণীৰ মোহনীয় ৰূপ আৰু মিঠা ৰ'দৰ আমেজে যে সুকীয়া। শাৰী শাৰী গছ গছনি, পাহাৰ, কুলো কুলো নদীৰে পৰিবেষ্টিত মন হৰিণীয়া ইয়াৰ বিশাল শিলাময় বুকু, হেজাৰ হেজাৰ বগৰী গছ, শান্ত সমাহিত নিৰিবিলি পৰিৱেশ, বিবিধ চৰাইৰ বিননি। বন্ধুসকল, এই সকলোবোৰ লগ লাগি ধুনীয়া পৰিৱেশৰ সৃষ্টি কৰিছে। শীতকাল আৰু বছৰৰ শেষ মানে বনভোজৰ বতৰ। লগে ভাগে বনভোজ খাবলৈ বুলি সকলোৱে ঢাপলি মেলে মনোৰম সৌন্দৰ্যৰে পৰিপূৰ্ণ বনভোজস্থলীসমূহলৈ। বন্ধুসকল, এনে এক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা বনভোজস্থলী হৈছে বগামাটি। বিশেষকৈ বছৰৰ শেষ ভাগত দেশী বিদেশী নানা পৰ্যটকৰে ভৰি পৰেহি সৌন্দৰ্যৰ ৰাণী বগামাটিলৈ। বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী তথা ভাৰত আৰু ভূটানৰ সীমান্তৰ বৰনদী বনাঞ্চলৰ গাতে লাগি আছে সৌন্দৰ্য ৰাণী বগামাটি পিকনিক স্পট। বন্ধুসকল, প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ মাজত নিজকে বিলীন কৰিবলৈ সমাগম ঘটে এই বগামাটিলৈ। বন্ধুসকল, বগামাটি বনভোজস্থলীৰ উপৰিও দুঃসাহসিক ক্ৰীড়াস্থলী ৰূপেও জনাজাত। যেনে ধৰি লওক নৌকা বিহাৰ, ৰাফটিং, জিপ লাইন, নৌসযাপন, জংঘলৰ ট্ৰেকিং কৰিব পৰাকৈ বগামাটিত গ্ৰীণ ট্ৰেক এডভেঞ্চাৰ নামৰ সংস্থাটোৱে বিগত কেইবছৰমান ধৰি বিশেষ অৰিহণা যোগাই আহিছে। বন্ধুসকল, এই বগামাটিতে ৰোপৱেৰো সুবিধা আছে। বন্ধুসকল, এই বগামাটিতে আছে এটা বৌদ্ধ মূৰ্তি আৰু এই বৌদ্ধ মূৰ্তিও পৰ্যটকসকলৰ বাবে এটা কেন্দ্ৰবিন্দু। আপোনালোকক কথা এটা ক'ব পাহৰিছিলোঁ যে অসমত এক প্ৰকাৰ বিলুপ্তি পথত থকা বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি দেখিবলৈ পোৱা যায় এই বগামাটিতেই। বন্ধুসকল, এক কথাত ক'বলৈ গ'লে যিসকল মানুহে প্ৰকৃতিক ভাল পায়, পাহাৰ পৰ্বত ভাল পায়, নদী ভাল পায়, চৰাই চিৰিকটি ভাল পায়, জীৱ জন্তুক ভাল পায়, সেইসকল মানুহৰ কাৰণে বগামাটি স্বৰ্গতকৈ কম নহয়। বন্ধুসকল, আপোনালোকক ইয়াতে আৰু এটা কথা কৈ থওঁ যে আপোনালোকে বগামাটিৰ ভিডিঅ'সমূহ চাই আছে, প্ৰথমৰ পৰা শেষলৈকে চাব। কিন্তু আপোনালোকে মন কৰিব যে আপোনালোকে য'লৈকে দেখিছে কেৱল বগৰী গছহে দেখা পাইছে, মানে ইয়াত বগৰী বাগান আছে বুলি ক'লেও ভুল নহ'ব। বন্ধুসকল, আপোনালোকক যে বগৰীৰ কথা যে ক'লোঁ, অৱশ্যে এই বগৰীৰো বিশেষ বৈশিষ্ট্য আছে। বন্ধুসকল, আপোনালোকে যদি ভাবিছে যে বগামাটিত গৈ এবাৰ আহিব লাগে, তেনেহ'লে আপোনালোকে নৱেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আহিব পাৰে, কিয়নো এই মাহকেইটাতে বগামাটি জাতিষ্কাৰ হৈ পৰে। বন্ধুসকল, আপোনালোকে যদি বগামাটিলৈ যাব বিচাৰে তেনেহ'লে বাইহাটা চাৰিআলিৰ পৰা ঘূৰেশ্বৰৰ গড়কাপ্তানি পথেৰে নতুবা ৰঙিয়া তামোলপুৰ, নাগ্ৰিজুলি বা গোৱাবাৰী পথেৰে আপুনি বগামাটিলৈ যাব পাৰিব। যদিহে বন্ধুসকল আপোনালোকে নগাঁও হৈ যাব বিচাৰে তেনেহ'লে প্ৰথমে নগাঁও, তেজপুৰ হৈ পিছত ঢেকীয়াজুলি, চিৰাজুলি, ৰৌতা হৈ আপোনালোক বগামাটিলৈ যাব পাৰিব। বন্ধুসকল, ইতিমধ্যে বগামাটিত পৰ্যটক আৰু বনভোজকাৰীসকলৰ অন্যতম আকৰ্ষণত পৰিণত হৈছে। ঘূৰেশ্বৰৰ পৰা মাথো 30 কিলোমিটাৰ দূৰত অৱস্থিত বগামাটিক পিলখানাও বুলিও জনা যায়। বগামাটিৰ মূল আকৰ্ষণ ইয়াৰ জৈৱ বৈচিত্ৰ্য। বন্ধুসকল, ইয়াৰ গাতে লাগি আছে নল গাহৰিৰ অন্যতম আৱাসভূমি বৰনদী অভয়াৰণ্য। বন্ধুসকল, ভূটানৰ মৰচলা আৰু দীঘলাই নৈ মিলি বৰনদী নাম লৈ দক্ষিণলৈ আহি 98 নং সীমান্ত খুঁটাৰ কাষেৰে অসমত সোমাই বগামাটিৰ বুকুৰে বৈ গৈছে। এই বৰনদী নামনিত আহি বগামাটিত কেইবাটাও ভাগত বিভক্ত হৈছে।
বন্ধুসকল খৰালি কালত ধীৰ স্থিৰ আৰু ইয়াৰ পানী ফটফটীয়া হৈ পৰে বম কেলে ফুটাইছে হাতী ওলাইছে পুরা রাস্তাত গেট বন্ধ করব এইটো কাৰণে ফটাফটকে যাব হাতী সদায় ওলাই নেকি ইয়াতে সদায় সব দিন বাকি নাই এইটো ডাঙৰ কথা তো হে এইটো কাৰণে ফটাফট যাব দে ছোৱালী সব থাকবো না হে রাস্তা যদি কিবা হয় তাহলে আমার এই কমিটিৰ দায়িত্ব হ'ব সেইকাৰণে বম ফুটাই আৰু ফটাফট ঠিকে আছে মানুহবোৰ ওলাই দিলে ভাল আৰু সোনকালে মই থাকে মই এইটো আলোচনা কৰি আছো আপুনি কি ক'ব বন্ধুসকল কেতিয়াবা এই বগা মাটিতে ভাঙি আহিছিল বুকু কপোৱা গুলী বাৰুদৰ ভয়ংকৰ শব্দ আৰু এতিয়া গুলী বাৰুদৰ বোমাৰ শব্দৰ বিপৰীতে শুনা যায় ঢোল গীটাৰ চিফুঙৰ সুৰ বৰ্তমান এই বগা মাটি আপোনালোকৰ বাবে মুকলি কৰি থোৱা আছে আহক আহি পেলাই ৰাফটিং কৰক ঘোঁৰা চাফাৰী কৰক ৰূপেত উঠক নিজৰ প্ৰিয়জনৰ সৈতে এসাঁজ খাই নিজকে বিলীন কৰি দিয়ক এই বগা মাটিত তেন্তে বন্ধুসকল আজিলৈ ইমানখিনিয়ে লগ পাই আছোঁ আন এটি ভিডিঅ'ত তেতিয়ালৈকে বাই বাই ধন্যবাদ জয় আই অসম